হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাল জিকে মাষ্টাৰ। আনোৱাল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি দেখাম যে মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেলকেইটা আপোনালোকক দেখাম যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনকেইটা আৰ্টিকেলত কি কি লিখা আছে সকলোবিলাক দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ্টিকেল নম্বৰ 1 to 4 ইউনিয়ন এণ্ড ইটছ টেৰিটৰিজ। এইটো ইউনিয়ন টেৰিটৰীৰ কথা লিখা আছে আৰু ৰাজ্যসকলৰ সংঘৰ কথাও লিখা আছে। আৰ্টিকেল 5 to 11 চিটিজেনশ্বিপ, যে নাগৰিকত্বৰ কথা লিখা আছে আৰ্টিকেল 5 পৰা 11 লৈ। আৰ্টিকেল 13 to 35 ফাণ্ডামেণ্টেল ৰাইটছৰ কথাও লিখা আছে। আৰ্টিকেল 36 to 51 এইটোত কি লিখা আছে, ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিৰ কথা লিখা আছে। আৰু ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিটো ক'ৰ পৰা লোৱা হৈছে যদি কোৱা হয় বা কোনখন সংবিধানৰ পৰা লোৱা হৈছে সেইটো কোৱা হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। আৰু 51A কি লিখা আছে, ফাণ্ডামেণ্টেল ডিউটিজ। আৰু আৰ্টিকেল 52 to 62 কি লিখা আছে, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কথা লিখা আছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সকলো কথা ইয়াত লিখা আছে। আৰ্টিকেল 75 and 78 কি লিখা আছে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কথা লিখা আছে। আৰ্টিকেল 76 কি লিখা আছে যে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ, এইটোত লিখা আছে যে ইয়াত কেনেকৈ তেওঁক এপইণ্টমেণ্ট কৰা হয় আৰু কাৰ দ্বাৰা কৰা হয়, তেওঁৰ চেলাৰী কিমান, সকলোবিলাক বিতংকে আৰ্টিকেল 6 দিয়া আছে। আৰ্টিকেল 167 ডিউটিজ অফ দ্য চিফ মিনিষ্টাৰ, চিফ মিনিষ্টাৰৰ কি কি কৰ্তব্য আছে সকলোবিলাক 167 দিয়া আছে। আৰ্টিকেল নম্বৰ 67। তো 280 ফাইনেন্স কমিশ্যন, বিত্ত আয়োগৰ কথা লিখা আছে আৰ্টিকেল 280। আৰু ইয়াত ফাইনেন্স কমিশ্যন কেনেকৈ গঠন হৈছিল, কেইজন সদস্য থাকে, ইয়াৰ অধ্যক্ষ কোন, সকলোবিলাক ইয়াত দিয়া আছে। আৰ্টিকেল 324 কি দিয়া আছে, ইলেকশ্যন কমিশ্যন, যে নিৰ্বাচনী আয়োগৰ কথা দিয়া আছে আৰ্টিকেল 324। আৰু ইয়াত সকলোবিলাক দিয়া আছে ইলেকশ্যন কমিশ্যনৰ কেনেকৈ নিৰ্বাচন আয়োগে নিৰ্বাচন পাতে বা কোন কোন সভাৰ নিৰ্বাচন পতা হয়, ৰাজ্যৰ কেনেকৈ পাতে বা ৰাজ্যসভাৰ কেনেকৈ পাতে, এইটো কেনেকৈ পাতে সকলোবিলাক দিয়া আছে ইয়াত। আৰু আৰ্টিকেল 343 কি দিয়া আছে, হিন্দীক যে অফিচিয়েল চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে, আৰ্টিকেল কিমান নম্বৰৰ দ্বাৰা দিছে, আৰ্টিকেল 340 দ্বাৰা দিছে। আৰ্টিকেল 352 দ্বাৰা কি কৰা হৈছে, নেশ্যনেল ইমাৰ্জেঞ্চি, ৰাষ্ট্ৰীয় যিটো জৰুৰীকালীন অৱস্থা ঘোষণা কৰে, আৰ্টিকেল কিমান নম্বৰত কৰে, এইটো 352 কৰে। ইয়াত নেশ্যনেল ইমাৰ্জেঞ্চি আছে, তাৰ নেশ্যনেল ইমাৰ্জেঞ্চি, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আছে, তিনিটা ভাগ আছে আৰু তিনিটা আৰ্টিকেলো আছে। আৰু 356 কি আছে, প্ৰেচিডেণ্টছ ৰুল, ৰাষ্ট্ৰপতিৰ যিটো শাসন ৰাজ্যত যিটো জাৰি কৰে, সেইটো কোনটো আৰ্টিকেলৰ দ্বাৰা কৰা হয়, 356। আৰু 360 কি, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, ইয়াৰ আগত যে নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা ক'লোঁ সেইটো 352 আছিল। আৰু এইটো 360 কি আছে, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যে বিত্তীয় সংকট হ'লে ৰাষ্ট্ৰপতিয়ে এইটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কৰিব পাৰে, জাৰি কৰিব পাৰে। এইটো কোন নম্বৰ আৰ্টিকেলত কৰিব, 360 কৰিব। তো আৰ্টিকেলৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকে আনোৱাল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ। জয় অসম, জয় হিন্দ।